অৱশেষত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহা বৰষুণ দেখিবলৈ পোৱা গৈছে। ঠায়ে ঠায়ে পাতলীয়া বৰষুণ, আন কৰবাত প্ৰচণ্ড ধুমুহা। আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰিৱেশ এই মুহূৰ্তত দেখুৱাইছোঁ। ঈশ্বৰ পুত্ৰৰ মৃত্যুৰ ৬টা মাহৰ পিছত অৱশেষত আহিল এজাক বৰষুণ আৰু বিভিন্ন প্ৰান্তত এতিয়া ধুমুহা বৰষুণ দেখিবলৈ পোৱা গৈছে। ঠায়ে ঠায়ে পাতলীয়া বৰষুণ, আন কৰবাত আকৌ প্ৰচণ্ড ধুমুহা। প্ৰায় ৬ মাহৰ পাছত নামনি অসমত মুষলধাৰ বৰষুণ দেখিবলৈ পোৱা গৈছে। আমি বিভিন্ন প্ৰান্তৰ দৃশ্যাংশ আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ। ধমধমাত শিল বৰষুণ, শিৱসাগৰৰ ডিমৌত ধুমুহা এতিয়া তাণ্ডৱ চলোৱা পৰিলক্ষিত হৈছে। গোহাঁইপুখুৰী, লাচন গাঁও, মিৰি পথাৰতো বিস্তৰ ক্ষয় ক্ষতি হৈছে ধুমুহাৰ বাবে। ধুমুহাত বাসগৃহ ভাঙি পশুধনৰ মৃত্যু হৈছে। গুৱাহাটীতো গোমা হৈ আহিছে বতৰ। দৃশ্যাংশ চাওক, ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহা বৰষুণ, বহু ঠাইত বিস্তৰ ক্ষয় ক্ষতি হোৱা পৰিলক্ষিত হৈছে। অৱশেষত ৬ মাহৰ অন্তত নামনি অসমতো আহিছে মুষলধাৰ বৰষুণ, ঠায়ে ঠায়ে হৈছে শিল বৰষুণ আৰু প্ৰায় ৬ মাহৰ পাছত অহা এই ধুমুহাজাকে তছনছ কৰিছে বহু পৰিয়ালৰ সপোন। দৃশ্যাংশ চাওক, গোহাঁইপুখুৰী, লাচন গাঁও, মিৰি পথাৰত বিস্তৰ ক্ষতি সাধন হৈছে ধুমুহাৰ বাবে। অৱশেষত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ধুমুহা বৰষুণৰ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছোঁ। ঠায়ে ঠায়ে যদি হৈছে পাতলীয়া বৰষুণ, ক'ৰবাত শিল বৰষুণ, ক'ৰবাত আকৌ ধুমুহাই কালৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। ধমধমাত শিল বৰষুণ আহিছে। শিৱসাগৰৰ ডিমৌৰ দৃশ্যাংশ এই মুহূৰ্তত আমি দেখুৱাইছোঁ। গোহাঁইপুখুৰী, লাচন গাঁও ইত্যাদি ধুমুহাই তছনছ কৰিছে বাসগৃহ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত মুঠতে ধুমুহা বৰষুণে ভয়ংকৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। ৰাতি কেনেকে থাকিলে? থাকি উঠি বহি আছো আৰু কি কৰিম আৰু পালন কৰি। 11টা বজাত ধুমুহা বতাহ আহি পেলাই মোৰ ঘৰ ডুমাই লৈ গ'ল। তাৰপিছত কি কৰিবি, দুখীয়া মানুহ, আমাৰ এতিয়া শুবলৈ নাই, খাবলৈ নাই, ধান চাউল আদায় হৈ গ'ল, ভঁৰালো আদায় ভঁৰালো গ'ল হৈ গ'লে কেনেকে এতিয়া কেনেকে কি কৰিবি? আপোনালোকে চাই দিবগৈ আৰু ছাগলীও মৰিলে, গ'লে কুকুৰাও আহিবি। মৰিলে। 11:30 নেকি? 11:30। অৱশেষত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহা বৰষুণ দেখিবলৈ পোৱা গৈছে। ঠায়ে ঠায়ে পাতলীয়া বৰষুণ, আন কৰবাত প্ৰচণ্ড ধুমুহা। আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰিৱেশ এই মুহূৰ্তত দেখুৱাইছোঁ। ঈশ্বৰ পুত্ৰৰ মৃত্যুৰ ৬টা মাহৰ পিছত অৱশেষত আহিল এজাক বৰষুণ আৰু বিভিন্ন প্ৰান্তত এতিয়া ধুমুহা বৰষুণ দেখিবলৈ পোৱা গৈছে। ঠায়ে ঠায়ে পাতলীয়া বৰষুণ, আন কৰবাত আকৌ প্ৰচণ্ড ধুমুহা। প্ৰায় ৬ মাহৰ পাছত নামনি অসমত মুষলধাৰ বৰষুণ দেখিবলৈ পোৱা গৈছে। আমি বিভিন্ন প্ৰান্তৰ দৃশ্যাংশ আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ। ধমধমাত শিল বৰষুণ, শিৱসাগৰৰ ডিমৌত ধুমুহা এতিয়া তাণ্ডৱ চলোৱা পৰিলক্ষিত হৈছে। গোহাঁইপুখুৰী, লাচন গাঁও, মিৰি পথাৰতো বিস্তৰ ক্ষয় ক্ষতি হৈছে ধুমুহাৰ বাবে। ধুমুহাত বাসগৃহ ভাঙি পশুধনৰ মৃত্যু হৈছে। গুৱাহাটীতো গোমা হৈ আহিছে বতৰ। দৃশ্যাংশ চাওক, ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহা বৰষুণ, বহু ঠাইত বিস্তৰ ক্ষয় ক্ষতি হোৱা পৰিলক্ষিত হৈছে। অৱশেষত ৬ মাহৰ অন্তত নামনি অসমতো আহিছে মুষলধাৰ বৰষুণ, ঠায়ে ঠায়ে হৈছে শিল বৰষুণ আৰু প্ৰায় ৬ মাহৰ পাছত অহা এই ধুমুহাজাকে তছনছ কৰিছে বহু পৰিয়ালৰ সপোন। দৃশ্যাংশ চাওক, গোহাঁইপুখুৰী, লাচন গাঁও, মিৰি পথাৰত বিস্তৰ ক্ষতি সাধন হৈছে ধুমুহাৰ বাবে। অৱশেষত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ধুমুহা বৰষুণৰ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছোঁ। ঠায়ে ঠায়ে যদি হৈছে পাতলীয়া বৰষুণ, ক'ৰবাত শিল বৰষুণ, ক'ৰবাত আকৌ ধুমুহাই কালৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। ধমধমাত শিল বৰষুণ আহিছে। শিৱসাগৰৰ ডিমৌৰ দৃশ্যাংশ এই মুহূৰ্তত আমি দেখুৱাইছোঁ। গোহাঁইপুখুৰী, লাচন গাঁও ইত্যাদি ধুমুহাই তছনছ কৰিছে বাসগৃহ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত মুঠতে ধুমুহা বৰষুণে ভয়ংকৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। নেকি? 11:30। ৰাতি কেনেকে থাকিলে? থাকি উঠি বহি আছো আৰু কি কৰিম আৰু পালন কৰি। 11টা বজাত ধুমুহা বতাহ আহি পেলাই মোৰ ঘৰ ডুমাই লৈ গ'ল। তাৰপিছত কি কৰিবি, দুখীয়া মানুহ, আমাৰ এতিয়া শুবলৈ নাই, খাবলৈ নাই, ধান চাউল আদায় হৈ গ'ল, ভঁৰালো আদায় ভঁৰালো গ'ল হৈ গ'লে কেনেকে এতিয়া কেনেকে কি কৰিবি? আপোনালোকে চাই দিবগৈ আৰু ছাগলীও মৰিলে, গ'লে কুকুৰাও আহিবি। মৰিলে। 11:30 নেকি? 11:30।